নমস্কাৰ লাৰ্ণিং পইণ্ট আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ এটি বিশেষ আপডেট এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। এই ভিডিঅ'টোত দেশৰ এনেকুৱা এখন ৰাজ্য চৰকাৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব যিখন ৰাজ্য চৰকাৰৰ নতুন বছৰৰ প্ৰথমখন কেবিনেট বৈঠকতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ খবৰটো আমাৰ অসমৰ বিভাগীয় কৰ্তৃপক্ষ পোৱাকৈ যিমান পাৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ইয়াতে যিখন ৰাজ্য চৰকাৰৰ বিষয়ে কোৱা হৈ আছে সেয়া হৈছে অৰুণাচল প্ৰদেশৰ চৰকাৰ, যিখন চৰকাৰে নতুন বছৰ 2024 চনৰ প্ৰথমখন কেবিনেট বৈঠকতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। Arunachal cabinet decide to enhance honorarium to Anganwadi workers of the state. ইয়াতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশ চৰকাৰৰ কেবিনেট বৈঠকে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। The Anganwadi workers with matriculate certificates will now get honorarium of rupees 7,500 and without matriculate will draw rupees of 7,438, while Anganwadi helpers will get rupees of 5,250 of honorarium. ইয়াতে কোৱা হৈছে যে যিসকল অংগনবাড়ী কৰ্মীয়ে মেট্ৰিকৰ পাছ চাৰ্টিফিকেট জমা দিছে তেখেতসকলে মাহিলী মাননি হিচাপে 7,500 টকা লাভ কৰিব আৰু যিসকলে এতিয়ালৈকে মেট্ৰিক পাছ চাৰ্টিফিকেট জমা দিয়া নাই তেখেতসকলে 7,438 টকা লাভ কৰিব আৰু অংগনবাড়ী সহায়িকাসকলে মাহিলী মাননি হিচাপে 5,250 টকা লাভ কৰিব। এতিয়া শুনক বিতংকৈ। ইংৰাজী নতুন বছৰ 2024 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখে অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই প্ৰথমখন কেবিনেট বৈঠকতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা 2024 চনৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ৰাজ্যখনৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ বিশেষকৈ মহিলা আৰু শিশুৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে কৰা কঠোৰ পৰিশ্ৰমক উৎসাহিত কৰাৰ লগতে ৰাজ্যিক মন্ত্ৰীসভাই 50 লাখ টকাৰ টপ আপ বৃদ্ধিৰ বাবে অনুমোদন জনায়। ৰাজ্যখনৰ প্ৰায় 6,225 গৰাকী অংগনবাড়ী কৰ্মী আৰু 6,225 গৰাকী অংগনবাড়ী সহায়িকাই বৰ্তমানে লাভ কৰি থকা মাহিলী মাননিৰ উপৰিও 1,000 টকাকৈ লাভ কৰিব। যিসকল অংগনবাড়ী কৰ্মীয়ে মেট্ৰিক পাছ চাৰ্টিফিকেট জমা দিছে তেখেতসকলে মাহিলী মাননি হিচাপে 7,500 টকা লাভ কৰিব আৰু যিসকলে এতিয়া জমা দিয়া নাই তেখেতসকলে 7,438 টকা মাহিলী মাননি হিচাপে লাভ কৰিব আৰু অংগনবাড়ী সহায়িকাসকলে মাহিলী মাননি হিচাপে 5,250 টকা লাভ কৰিব। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।